মে'ৰ 31 তাৰিখে ভিক্টৰ দাসে কৈছিলে যে আমাৰ যোনটো অসমত এটা লাচিতৰ নাম লৈ সংগঠন তেওঁলোকে খুলিছে, সেই লাচিতৰ নাম লৈ খোলা সংগঠনটোৱে চান্দা উঠাই মানুহৰ ইম'শ্যনছৰ লগত খেলি, জাতীয়তাবাদৰ লগত খেলি তেওঁলোকে কিবা কিবি কৰি আছে, ৰাইট। তাৰপিছত 1 জুন আৰু 2 জুনত ভিক্টৰ দাসক কি কৰিলে? ভিক্টৰ দাস এজন বৰ বেয়া মানুহ, চৰিত্ৰহীন মানুহ, অমুক মানুহ, ভোগ মানুহ। ভাই ব্ৰ' মেন, লাইক মই এটা কথা কৈছোঁ ন, সঁচা কথা কোৱাৰ কাৰণে তুমি মোক যিয়ে কৈ নিদিয়া, মই কেতিয়াও ঠাণ্ডা হৈ নাযাওঁ। মই 24 ঘণ্টা মাৰ খাইছোঁ, 28 ঘণ্টা মাৰ খাইছোঁ, ঠিক আছে, 12 ঘণ্টা মাৰ খাইছোঁ, কিন্তু মাত নামাতাকৈ আছোঁ নেকি? 100% মাৰ খাইছোঁ। মই কৈছোঁ মই মাৰ খাইছোঁ ভাই, আবে মোৰ দৰে মাৰ খাই দেখা, মই এইখিনিয়ে কৈছোঁ। মই মাৰ খাইছোঁ, এণ্ড মই 100% মাৰ খাইছোঁ। মই যিটো লেভেলত মাৰ খাইছোঁ সেইটো লেভেলত মাৰ কোনেও খায়ে পোৱা নাই। লেংটা কৰি কোবাইছে মোক, লেংটা কৰি ব্ৰ', লেংটা কৰি মোক কোবাইছে। যিটো লেভেলত কোবাইছে সেইটো লেভেলত যদি তই মাৰ খাব পাৰ তেনেহ'লে তই সহ্য কৰি দেখাই দে। আজিৰ পৰা মোটামুটি 4-5 মাহ আগত, 6 মাহ আগত সকলোৱে দেখিছে যে মই লাচিত সেনাৰ সকলোখিনি মেম্বাৰক মই ভাল পাওঁ। দেখিছেনে নাই? লাচিত সেনাৰ সকলোখিনি মানুহক মই ভাল পাইছিলোঁ, লাচিত সেনাৰ সকলোখিনি মানুহক মই সন্মান কৰিছিলোঁ। লাচিত সেনাৰ প্ৰত্যেকজন যিমান মানুহ আছিলে, যে লাচিত সেনাত যিমান মানুহ আছিলে, বীৰ লাচিত সেনাত যিমান মানুহ আছিলে, মই এইখিনিয়ে কৈছোঁ, বীৰ লাচিত সেনাত যিমান মানুহ আছিলে সকলোকে ভাল পাইছিলোঁ। আজিৰ পৰা প্ৰায় 4-5 মাহ আগত মই সকলোকে বহুত সন্মান কৰিছিলোঁ। মই ভাবিছিলোঁ এওঁলোকে কিবা এটা চেঞ্জ আনিব পাৰিব, এওঁলোকে কিবা এটা সলনি কৰিব পাৰিব, এওঁলোকে কিবা এটা কৰিব, যে বীৰ লাচিত সেনাই এটলিষ্ট এই সংগঠনটো, নতুনকৈ যিটো সংগঠন হৈছে, এই সংগঠনটো কেতিয়াও বিক্ৰী নাযায়। কথাটো বুজি পাইছনে? যে বীৰ লাচিত সেনা যিটো সংগঠন, এই সংগঠনটোৰ প্ৰত্যেকজন মানুহৰ লগত মোৰ ভাল আছিলে, প্ৰত্যেকজন মানুহক মই ভাল পাইছিলোঁ, ঠিক আছে, প্ৰত্যেকজন মানুহৰ লগত মোৰ কণ্টেক্ট আছিলে, প্ৰত্যেকজন মানুহৰ লগত মোৰ ফটো আছে, মিটিং আছে, ইটো আছে, সিটো আছে। মই নিজে কথা পাতোঁ, দাদা এইটো কৰিলে কেনেকুৱা হ'ব, দাদা সেইটো কৰিলে কেনেকুৱা হ'ব। ইভেন বিকাশ অসম দা যোনটো আছে, বিকাশ অসম দাই দিছপুৰ থানাতো কৈছে বোলে ভিক্টৰক মই ভাল ভাল কথা শিকাইছোঁ, ভিক্টৰক মই গাইড কৰিছোঁ, ভিক্টৰক এইটো কৰিছোঁ, ভিক্টৰক এইটো কৰিছোঁ। কিন্তু মই এটা কথা কৈছোঁ যে মই যেতিয়া গম পালোঁ যে নাই, হাৰে চালা, এতিয়া ইয়াতে বহুত মানুহ থাকিব পাৰে, যিমান মানুহবিলাক আছে যোনে বীৰ লাচিত সেনাক পইচা দিছে, ইয়াতে বহুত মানুহ এনেকুৱা থাকিব পাৰে যোনে বীৰ লাচিত সেনাক পইচা দিছে, বা এনেকুৱা বহুতো তথ্য মোৰ হাততো আছে যোনে বীৰ লাচিত সেনাক পইচা দিছে অকল এটা কেছ ছল্ভ কৰি দিয়াৰ কাৰণে, ঠিক আছে। চ' বস্তুটো এনেকুৱা ধৰণৰ যে আমাৰ মানুহখিনিয়ে এই কথাটো বুজি পোৱা উচিত যে কিছুমান সংগঠন, সেই সংগঠনবিলাকক আপোনালোকৰ চৰকাৰে চলাই থাকে, যোনে চৰকাৰক প্ৰেছাৰ দিয়ে, যেতিয়া তেওঁলোকে কি কৰে, যেতিয়া তেওঁলোকে কৰাপশ্যন কৰে, বা যেতিয়া তেওঁলোকে এনেকুৱা কিছুমান আনকনষ্টিটিউচনেল কাম কৰে, যিখিনি বস্তু মানে আনএকচেপ্টেবল, ঠিক আছে। চ' সেই মানুহখিনিক মই এটা কথা ক'বলৈ বিচাৰোঁ, আজিৰ ডেটত আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বীৰ লাচিত সেনাৰ হাড়ে হাড়ে শিৰে শিৰে বোলে লাচিতৰ তেজ আছে বুলি তেওঁ কৈছে। নাও এটা কথা সকলোৱে বুজি পোৱা উচিত, এটা কথা মানুহেতো বুজি পায়, মানুহতো বুৰ্বক নহয়। মানুহ বুৰ্বক নেকি? মানুহ বুৰ্বক নেকি? মানুহতো বুৰ্বক নহয়। চোন এটা মই পোষ্ট কৰিছিলোঁ May 31, মোক যদি কোনোবাই বেয়া পায় নাজানো, বাট দিনটো অলপ খবৰ লৈ এটা কথা গম পালোঁ যে বীৰ লাচিত সেনাটো একচুৱেলি হিমন্ত ডেডিয়ে পুহি থোৱা এটা সেনা। বহুত দুখত কৈছোঁ, বহুত দুখ, বহুত বেছি। অকলে যুদ্ধ কৰিম সদায় অন্যায়ৰ বিৰুদ্ধে বা কৰাপশ্যনৰ বিৰুদ্ধে কৰিম। মই জাতিৰ নাম লৈ বিক্ৰী নাযাওঁ, মই জাতিক ভাল পাওঁ মোৰ জাতিটোক। মই বেয়া হৈ কিন্তু এদিন চব চেঞ্জ কৰিম, চিয়'ৰ। অকলে কৰিম, 100% চিয়'ৰ, ঠিক আছে। পাপা শ্বহীদ হৈছে, ময়ো হ'ম। পইচা চব নহয়, মৰি যাম, বিক্ৰী নাযাওঁ। মই পাপাক উত্তৰ দিব আছে বহুত। এইটো মোৰ May 31 তাৰিখৰ পোষ্ট। আৰু আজি আপোনালোকৰ মুখ্যমন্ত্ৰীৰ মন্তব্য এইটো, বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এইটো মই অলপমান ভালকৈ ক'বলৈ বিচাৰোঁ। বোলে বিগ ব্ৰেকিং নিউজ,
এটা বিগ ব্ৰেকিং নিউজ সকলোৱে জানাটো উচিত যে সকলো যিমান অকণমান ভালকৈ কৰিব ইচ্ছা আছে প্লিজ আই উড লাভ টু ডু ইট ঠিক আছে আই উড লাভ টু ডু ইট এনেকৈ কৰিলে অলপমান বেয়া হ'ব নেকি অলপ ভালকৈ কৰাটো উচিত কাৰণ যিহেতুকে এইটো এটা বিগ ব্ৰেকিং নিউজটোৱে দিয়া উচিত যে বিগ ব্ৰেকিং নিউজ ভিক্টৰ দাসে কোৱা কথাবোৰ সঁচা হৈ যায় মানে কিয় বা কেনেকৈ নাজানো বিগ ব্ৰেকিং নিউজ লেট আছ ডু ইট ঠিক আছে আমি বঢ়িয়াকৈ কৰিম লেট আছ টেক ইট অন দ্য নোট বোলে বিগ ব্ৰেকিং নিউজ আপোনালোক সকলোকে এটা ডাঙৰ তথ্য আজি জনাবলৈ মই পাই সুখী আৰু আপোনালোক সকলোৱে এটা কথা গম পাবলৈ আজি অসমৰ ৰাইজে এটা কথা গম পাব যে যিটো আপোনালোকক মে 31 তাৰিখে ভিক্টৰ দাস ডাঙৰীয়া যিটো ভিক্টৰ দাস ডাঙৰীয়া খুবেই চৰ্চিত এটা টিচাৰ খুবেই চৰ্চিত এটা মাষ্টৰ সেই মাষ্টৰজনৰ এটা উদ্ভণ্ডালি কেইদিনমান আগতে বীৰ লাচিত সেনাৰ এজন ফকতীয়া বিল্লাই আপোনালোকৰ আগত উদঙাই দিছিলে আজি সেই বীৰ লাচিত সেনাৰ যিখিনি মন্তব্য ভিক্টৰ দাস ডাঙৰীয়াই দাঙি ধৰিছিলে সেইখিনি মন্তব্য আজি আপোনালোকৰ আগত জনাবলৈ পাই সুখী যে ভিক্টৰ দাসে কোৱা কথাটো আকৌ এবাৰ সঁচা পৰিণত হ'ল এণ্ড ডেট ইজ অন টু ইউৰ স্ক্ৰীনছ বীৰ লাচিত সেনা লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বীৰ লাচিত সেনা সংগঠনটোৰ গাত লাচিতৰ তেজ শিৰে শিৰে বৈ আছে তেওঁলোকে বুজি উঠিছে অসমৰ নামটো দেখোন গু লিখি দিছে এইটো কোনটো চেনেল এইটো অসমৰ নামটো হাগি দিছে যে অসমৰ নামটো হাগি দিছে দেখোন ই অসমৰ নামটো হাগি দিলে নহয় এইটো নিউজ 9 এইটো কোন স্বত্বাধিকাৰী মই নাজানো নিউজ 9 বুলি যোনটো স্বত্বাধিকাৰী ঠিক আছে নিউজ 9ৰ যোন স্বত্বাধিকাৰী বা যোনে পোষ্ট কৰে আকৌ মই কৈছোঁ যে অসম হয় বাবু এইটো অসমৰ কথা হ'ব লাগিছিলে এইটো অসম হ'ব লাগিছিলে নাই বাবু নিউজ 9ৰ স্বত্বাধিকাৰীক মই কৈছোঁ এইটো নিউজ 9ৰ স্বত্বাধিকাৰী তেওঁক মই জনাবলৈ বিচাৰোঁ কৰ্মচাৰীবিলাকক অকণমান চেক কৰিব দিব স্পেলিংবিলাক অসমৰ জেগাত কিবা অসম লিখি থৈ দিছে ঠিক আছে কিন্তু কথাটো যিয়ে লিখিছে এইটো একো বেয়া লিখা নাই অসমৰ ৰাইজে এইটো বস্তু বিশ্বাস কৰিছে নে নাই কৰা যে বীৰ লাচিত সেনা এটা বিক্ৰী যোৱা সংগঠন আৰু এইটো 100% প্ৰুফ কৰি দিছোঁ যে বীৰ লাচিত সেনা এতিয়া এটা বিক্ৰী যোৱা সংগঠন আৰু সেই সংগঠনটো যে বিক্ৰী গৈছে তাৰে হাতে হাতে মোৰ তাত প্ৰুফ আছে কি আছে প্ৰুফ আছে বীৰ লাচিত সেনা ইজ এ বিক্ৰী যোৱা সংগঠন আৰু তেনেকুৱা সংগঠনৰ মানুহৰ লগত মই জড়িত আছিলোঁ মই নিজে লাজ পাইছোঁ যে তেনেকুৱা সংগঠনৰ মানুহৰ লগত মই জড়িত হৈ আছিলোঁ মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ ঠিক আছে মোৰ নিজৰ লাজ লাগিছে আৰে বিক্ৰী যদি যাবই আছে তেনেহ'লে এইবিলাক মানুহক ভুৱা দেখাই লাভ নাই নহয় এক্টিং কৰি কি লাভ আছে মানুহক এক্টিং কৰি দেখায় বোলে নহয় মই ভাল নহয় ভাই মই ভাল দেখাইছোঁ নেকি মই কেতিয়াবা ভাল দেখাইছোঁ নেকি ভিক্টৰ দাসে কেতিয়াবা ভাল দেখাইছে নেকি ভিক্টৰ দাসে ভাল কেতিয়াও দেখুৱা নাই এতিয়াও দেখুৱা নাই ভিক্টৰ দাসে ভাল নেদেখায় ভিক্টৰ দাস ভাল মানুহ নহয় ভিক্টৰ দাসৰ চিন্তাধাৰাবিলাক ভাল ভিক্টৰ দাস ইজ নট এ ভাল মানুহ অমৰজিৎ কেঁচা হে সত শ্ৰী আকাল অভি দেখা তেৰা কমেণ্ট ঠিক আছে এইটো এটা আপোনালোকে দেখা পাইছে যদি দেখা পাইছে ইয়াতে মই এইটো মে 31 তাৰিখ ঠিক আছে মে 31 তাৰিখে মই এটা পোষ্ট কৰিছিলোঁ যদি আপোনালোকে দেখা পাই আছে ঠিক আছে যদি আপোনালোক সকলোৱে দেখা পাই আছে মে 31 তাৰিখে মই এটা পোষ্ট কৰিছিলোঁ যে মোক যদি কোনোবাই বেয়া পায় নাজানো তাত দিনটো অলপ খবৰ লৈ এটা কথা গম পালো যে বীৰ লাচিত সেনা একচুৱেলি হিমন্ত দেদিয়ে পুহি থোৱা এটা সেনা বহুত দুখত কৈছোঁ যে বহুত দুখত ক'বলগীয়া হৈছে মই জাতিক ভাল পাওঁ মোৰ জাতিটোক আৰু আজি আপোনালোকৰ জুলাই 26 তাৰিখ বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ মন্তব্য মই আকৌ এবাৰ কৈছোঁ ঠিক আছে আৰু এই কথাটো মই কিয় কৈছোঁ এই কথাটো মই আজি একচুৱেলি এনে মই হাফ পেণ্ট পিন্ধি থাকোঁ সকলোৱে গম পায় এই কথাটো মই হাফ পেণ্ট পিন্ধি থাকোঁ মই সকলোৱে গম পাই যে ভিক্টৰ দাই হাফ পেণ্ট পিন্ধি থাকে কিন্তু আজি মই গামোচা পিন্ধি কিনে এইটো কথা কম কাৰণ প্ৰকৃত অসমীয়াই গামোচা পিন্ধে আজি গামোচা পিন্ধি এই কথাষাৰ কম মই গামোচা পিন্ধি আছোঁ দেই আজি গামোচা পিন্ধি এটা নিউজ কৰিম আপোনালোকৰ আগত নিউজটো চাব নাই আজি গামোচা পিন্ধি এটা নিউজ কৰিম ঠিক আছে আমি খিলঞ্জীয়া অসমীয়া আমি আমাৰ চিনাকি আমাৰ গামোচা ঠিক আছে তো মই এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ যে মে 31 তাৰিখে ভিক্টৰ দাসে কোৱা কথাটো আজি জুলাই 26 তাৰিখে প্ৰুভ হৈ গ'ল ঠিক আছে তো এইটোৱে হ'ল কথা যে সবতকে ডাঙৰ কথা ঠিক আছে মই এইখিনিয়ে ক'লো ন ভৱজিৎ ভগৱানক কবি যে ভিক্টৰ দাসেতো কেতিয়াও জীৱন্ত হিচাপে লগ নাপায়
কাৰণ যোনদিনা জীৱন্ত হিচাপে তোক লগ পাম সিদিনাই তোৰ লাষ্ট দিন হ'ব আৰু তোৰ গড়েশ্বৰ মই খবৰ লৈ আছো গড়েশ্বৰ এতিয়া ৰাতি মোৰ হেৰি চাব আপুনি এটাও ৰিপ্লাই নিদিলে কিন্তু আপোনাক যদি মই কেলা বুলি কওঁ ৰিপ্লাই নিশ্চয় দিব আপুনি গালি পাৰিলে মই খুব ভাল পাওঁ কেলা ইজ এন ইমোশন চা কেলা এটা ফুল ষ্টপ টাইপ বস্তু ভাত খালো কেলা ভাল লাগিছে কেলা কিবা এটা কৰি দিও কেলা কেলা মাৰি পেলাও ইয়াক কেলা কেলা এটা ইমোশন হয় কেলা গালি নহয় নহয় অসমীয়াৰ কাৰণে কেলা কেতিয়াও গালি হৈ পৰিব নোৱাৰে অসমীয়া মানুহৰ কাৰণে কেলা কেতিয়াও গালি হৈ পৰিব নোৱাৰে অসমীয়া মানুহে যদি কয় যে কেলা এটা গালি কেলা কেতিয়াও আমাৰ কাৰণে গালি নাছিলে কেলা কেতিয়াও গালি নহয় কেলা কেতিয়াও গালি হ'ব নোৱাৰে কেলা আমাৰ কাৰণে এটা ইমোশন হয় কেলা এটা এনেকুৱা বস্তু যিটো আমাৰ কাৰণে মানে যেনেকে আমি সেন্টেন্স এটাত ফুল ষ্টপ নোহোৱাকে আমি কাম কৰিব নোৱাৰো যেনেকে আমি আমাৰ আবেগবিলাক যদি আমি মানে প্ৰকাশ কৰিব লাগে আমি যদি আবেগ প্ৰকাশ কৰিব নোৱাৰো তো কেলা আমাৰ কাৰণে এটা ইমোশন হয় কেলা কেতিয়াও আমাৰ কাৰণে কেলা can never be কেলা can never be a গালি for people of Assam ঠিক আছে তো কেলা কেতিয়াও আমাৰ কাৰণে এটা গালি হ'ব নোৱাৰে কেলা আমাৰ কাৰণে এটা আবেগ কেলা আমাৰ কাৰণে ইমোশন আৰু মোৰ মতেতো এনেকুৱা খুব গৰম লাগিছে কেলা এতিয়াতো সবে কৈ আছে গম পাইছে নাই খুব গৰম লাগিছে কেলা ইস ফেনখন নচলে কেলা কাৰেণ্ট নাই কেলা এটা ফুল ষ্টপ কথাটো